মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি নতুন বিষয় এটা লৈ পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ। আজিৰ বিষয়টো হ'ব লেন্সৰ দ্বাৰা প্ৰতিসৰণ। এই বিষয়টো আলোচনা কৰাৰ আগতে আমি যোৱা পাঠত পাই অহা এটা পৰিঘটনা ৰশ্মি চিত্ৰৰ দ্বাৰা ব্যাখ্যা কৰোঁ আহা। আমি লক্ষ্য কৰিছিলোঁ যে গিলাচ এটাত আধালৈকে পানী ভৰাই তাত যদি আমি এটা পেন এনেকৈ ডুবাই ৰাখোঁ, তেনেহ'লে আমি দেখোঁ যে বায়ু আৰু পানীৰ সন্ধিৰ তলত য'ত বায়ু আৰু পানী লগ লাগিছে তাতে পেনটো বেকা হৈ যোৱা যেন লাগে। এই পৰিঘটনাটো এতিয়া আমি ৰশ্মি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিম। ইয়াত আমি গিলাচটোত আধালৈকে পানী লৈ পেনটো আমি এনেকৈ ডুবাই থৈছোঁ। এতিয়া আমি যদি ইয়াৰ পৰা ওপৰৰ পৰা চাওঁ, তেনেহ'লে এই পেনটোৰ পৰা অহা ৰশ্মি এনেকৈ যাব। যিহেতু পানী হৈছে পোহৰৰ কাৰণে ঘনত্বৰ মাধ্যম, গতিকে আৰু এটা ৰশ্মি আমি ইয়াৰ পৰা লওঁ। পেনটোৰ পানীত ডুবি থকা অংশৰ পৰা দুডাল ৰশ্মি আমি ধৰিলোঁ। এই ৰশ্মি দুডাল পানীৰ পৰা বায়ুলৈ আহিব। যিহেতু আমি জানো যে পানী হৈছে পোহৰৰ বাবে ঘনত্বৰ মাধ্যম আৰু বায়ু হৈছে পোহৰৰ বাবে লঘুত্বৰ মাধ্যম। সেইকাৰণে যেতিয়া পোহৰৰ ৰশ্মি ঘনত্বৰ মাধ্যমৰ পৰা লঘুত্বৰ মাধ্যমত প্ৰৱেশ কৰে, তেতিয়া প্ৰতিফলিত ৰশ্মিডাল লম্বৰ পৰা আঁতৰি যায়। গতিকে ইয়াত যদি আমি এনেকৈ লম্ব টানো, এই লম্বৰ পৰা এনেকৈ প্ৰতিফলিত ৰশ্মিডাল এনেকৈ আঁতৰি যায়। ইয়াতো ঠিক তেনেকৈ এনেকৈ লম্বৰ পৰা আঁতৰি যায়। এতিয়া এই প্ৰতিফলিত ৰশ্মি দুডাল আমি পিছফালে বঢ়াই দিম। ইয়াতে যিহেতু প্ৰতিফলিত ৰশ্মিডাল লগ লাগিছে, ইয়াতে আমি এই অংশটো আমি ইয়াত দেখিম। পেনটোৰ এই অংশটো আমি ইয়াত দেখিম। গতিকে এইটো আমি এনেকৈ ডট চিনৰ দ্বাৰা আঁকিলোঁ। যিহেতু পানীৰ তলত আছে, সেইকাৰণে আমি পেঞ্চিল বা পেনডাল বা মাৰি এডালে আমি যদি পানীত ডুবাই ৰাখোঁ, পানীয়ে আৰু বায়ুৰ সন্ধিৰ তলত ইয়াত বেকা হৈ যোৱা যেন লাগে। এতিয়া আমি প্ৰশ্নাৱলীত থকা 1 নম্বৰ সমস্যাটো চাওঁ আহাচোন। সমস্যাটো হৈছে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব, কিয়? যিহেতু পোহৰৰ ৰশ্মিডাল বায়ুৰ পৰা পানীত প্ৰৱেশ কৰিছে, গতিকে উলম্বৰ কাষ চাপি আহিব। কাৰণ বায়ু হৈছে পোহৰৰ বাবে লঘুত্বৰ মাধ্যম আৰু পানী হৈছে পোহৰৰ বাবে ঘনত্বৰ মাধ্যম। যেতিয়া পোহৰ ৰশ্মি এডাল লঘুত্বৰ মাধ্যমৰ পৰা ঘনত্বৰ মাধ্যমত প্ৰৱেশ কৰে, তেতিয়া প্ৰতিফলিত ৰশ্মিডাল উলম্বৰ কাষ চাপি আহে। এতিয়া আমি লেন্সৰ বিষয়ে আলোচনা কৰিম। লেন্স হৈছে দুখন পৃষ্ঠৰে আৱৰা এটা গোটা পদাৰ্থ, গোটা স্বচ্ছ পদাৰ্থ। স্বচ্ছ পদাৰ্থ হৈছে যিবিলাকৰ মাজেৰে পোহৰ পাৰ হৈ যায়, অৰ্থাৎ এইফালৰ পৰা চালে সেইটো ফাল দেখা যায়, যেনে কাঁচ, পানী, বায়ু আদি। লেন্সৰ অন্ততঃ এখন পৃষ্ঠ গোলাকাৰ থাকে, আনখন সমতলো হ'ব পাৰে। যিবোৰ লেন্সৰ দুয়োটা পৃষ্ঠ বাহিৰলৈ ওলোৱাকৈ বেকা, তেনে লেন্সক উত্তল লেন্স বুলি কোৱা হয়। আৰু যিবোৰ লেন্সৰ দুয়োখন পৃষ্ঠ ভিতৰলৈ সোমোৱাকৈ বেকা হয়, তেনে লেন্সক অৱতল লেন্স বুলি কোৱা হয়। উত্তল লেন্সৰ মাজৰ অংশ শকত আৰু দাঁতিৰ অংশ ক্ষীণ। অৱতল লেন্সৰ মাজৰ অংশ ক্ষীণ আৰু দাঁতিৰ অংশ শকত। লেন্সৰ প্ৰত্যেকটো পৃষ্ঠ একোটা গোলকৰ অংশ, অৰ্থাৎ আমি এনেকৈ দুটা বিন্দু কেন্দ্ৰ কৰি বৃত্তচাপ আঁকিছোঁ। ইয়াত কেন্দ্ৰ কৰি এনেকৈ এইটো বৃত্তচাপ আঁকিছোঁ আৰু
এইফালে এনেকৈ এইটো বিন্দু কেন্দ্ৰ কৰি আমি এনেকৈ বৃত্তৰ চাপ আঁকিছোঁ এনেকৈ। গতিকে যিটো বিন্দু কেন্দ্ৰ কৰি আমি বৃত্তৰ চাপ দুটা আঁকিছোঁ সেই বিন্দু দুটাক লেন্সখনৰ ভাস্কেন্দ্ৰ বুলি কোৱা হয়। গতিকে দুইফালে দুটা ভাস্কেন্দ্ৰ আমি পালোঁ, গতিকে ইয়াক আমি C1 C2 নাম দিম। আৰু এই ভাস্কেন্দ্ৰ দুডাল সংযোগী ৰেখাডালক মুখ্য অক্ষ বুলি কোৱা হয়। গতিকে আমি লেন্সখনৰ দুইফালে দুটা ভাস্কেন্দ্ৰ পালোঁ, C1 আৰু C2। এই C1 আৰু C2 সংযোগী ৰেখাডালক মুখ্য অক্ষ বুলি কোৱা হয়। আৰু লেন্সৰ মধ্যবিন্দুটোক, যিটো কেন্দ্ৰবিন্দু মাজৰ বিন্দুটো, তাক আলোক কেন্দ্ৰ বুলি কোৱা হয়। ইয়াক O আখৰেৰে বুজোৱা হয়। ঠিক তেনেকৈ অৱতল লেন্সখনত আমি এনেকৈ এইটো বিন্দু কেন্দ্ৰ কৰি ইয়াতে এটা এনেকৈ বৃত্তৰ চাপ দিছোঁ, আৰু এইফালে এইটো বিন্দু কেন্দ্ৰ কৰি এনেকৈ এটা বৃত্তৰ চাপ দিছোঁ, আৰু এইখিনি লগ লগাই দিছোঁ। এই দুই ছাইড এনেকৈ লগ লগাই দিছোঁ। এখন হৈছে অৱতল লেন্স। ইয়াতো ঠিক আমি তেনেকৈ দুটা আমি ভাস্কেন্দ্ৰ পালোঁ, C1 C2। গতিকে অৱতল লেন্সখনৰ দুইফালে দুটা আমি ভাস্কেন্দ্ৰ পালোঁ, C1 আৰু C2। ভাস্কেন্দ্ৰ দুটা সংযোগী ৰেখাডালক মুখ্য অক্ষ বুলি কোৱা হয়, আৰু লেন্সখনৰ কেন্দ্ৰবিন্দুটোক আলোক কেন্দ্ৰ বুলি কোৱা হয়। O হৈছে আলোক কেন্দ্ৰ। এতিয়া আমি উত্তল লেন্সৰ ক্ষেত্ৰত ফকাছ নিৰ্ণয় কৰিম। মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি এই উত্তল লেন্সখনত এনেকৈ আপতিত হৈছে। আধালৈকে আমি দিম, এনেকৈ আপতিত হৈছে, আধালৈকে দিব লাগিব। এনেকৈ আপতিত হৈছে। 2 নম্বৰ ৰশ্মি এনেকৈ ল'ম। ঠিক তেনেকৈ মুখ্য অক্ষৰ ওপৰত আমি এনেকৈ ল'ম দুডালমান ৰশ্মি, আপতিত ৰশ্মি। উত্তল লেন্সখনত প্ৰতিসৰণৰ পিছত প্ৰতিসৰিত ৰশ্মিবোৰ লেন্সখনৰ আনটো ফালে থকা এটা বিন্দুত গৈ লগ লাগে। এনেকৈ এটা বিন্দুত গৈ লগ লাগে। এইটো ৰশ্মি এনেকৈ ইয়াত লগ লাগিব। ঠিক তেনেকৈ এই প্ৰতিসৰিত ৰশ্মিডালো গৈ এই বিন্দুটোত লগ লাগিব। আৰু যিটো বিন্দুত লগ লাগিছে সেইটোৱে হৈছে উত্তল লেন্সখনৰ ফকাছ। গতিকে গতিকে এইফালেও তেনেকৈ যদি আমি ধৰোঁ, এনেকৈ আপতিত ৰশ্মি যদি ধৰোঁ, প্ৰতিসৰিত ৰশ্মিবিলাকে এইটো ফালেও এনেকৈ মুখ্য অক্ষৰ এটা বিন্দুত আহি লগ লাগিব, আৰু এইফালেও আমি আৰু এটা ফকাছ পাম। গতিকে দুইফালে দুটা ফকাছ হ'ল F1 F2 ফকাছ। যিহেতু ইয়াত আমি দেখিলোঁ যে প্ৰতিসৰিত ৰশ্মিবোৰ এটা বিন্দুত লগ লাগিছে, অৰ্থাৎ অভিসাৰী হৈছে। অভিসাৰী হোৱা বুলি কোৱা হয়। লগ লাগিলে অভিসাৰী হোৱা বুলি কোৱা হয়। সেইকাৰণে উত্তল লেন্সক অভিসাৰী লেন্স বুলিও কোৱা হয়। গতিকে উত্তল লেন্সক অভিসাৰী লেন্স বুলি কোৱা হয়। আলোক কেন্দ্ৰৰ পৰা ফকাছলৈ যিটো দূৰত্ব তাক কোৱা হয় ফকাছ দৈৰ্ঘ্য। তেনেকৈ ইয়াৰ পৰা এইখিনি ফকাছ দৈৰ্ঘ্য। এতিয়া অৱতল লেন্সৰ ক্ষেত্ৰত এইটো বিন্দু কেন্দ্ৰ কৰি আমি এনেকৈ বৃত্তৰ চাপ আঁকিছোঁ, এইটো বিন্দু কেন্দ্ৰ কৰি বৃত্তৰ চাপ আঁকিছোঁ। গতিকে এই দুটা হৈছে ভাস্কেন্দ্ৰ। এইটো লেন্সৰ কেন্দ্ৰবিন্দু, ইয়াক আলোক কেন্দ্ৰ বুলি কোৱা হয়। এইটো আঁকি এনেকৈ আমি লগ লগাই দিছোঁ। এতিয়া অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবোৰ লেন্সখনত আপতিত হৈছে। এনেকৈ আধালৈকে আঁকিম। লেন্সখনত এনেকৈ আপতিত হ'ব। ওপৰৰ পৰা আমি দুডালমান ৰশ্মি আঁকিম। এনেকৈ দুডালমান এনেকৈ আমি ৰশ্মি আঁকিম। এতিয়া ইয়াৰ ক্ষেত্ৰত আপতিত ৰশ্মিসমূহ লেন্সখনত আপতিত হোৱাৰ পিছত প্ৰতিসৰণৰ পিছত এনেকৈ ৰশ্মিবোৰ আঁতৰি যাব, এনেকৈ আঁতৰি যাব। মুখ্য অক্ষৰ লেন্সখনৰ সন্মুখৰ মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা এনেকৈ অহা যেন লাগিব।
এইখিনি আমি ডটখিনি ৰাখিম আৰু এইখিনি আমি এনেকৈ ৰেখা দিম এনেকৈ। ঠিক তেনেকৈ ইয়াতো আমি এনেকৈ আঁকিম। এনেকৈ আঁতৰি যাব, ইয়াৰ পৰা অহা যেন লাগিব, ইয়াৰ পৰা ইয়াতো ঠিক তেনেকৈ এইটো বিন্দুৰ পৰা এনেকৈ অহা যেন লাগিব, এনেকৈ আঁতৰি যাব। আঁতৰি যোৱা মানে অপসাৰিত হোৱা বুলি কোৱা হয়। এনেকৈ এনেকৈ আঁতৰি যাব, অৰ্থাৎ অপসাৰিত কৰিছে। যিহেতু অৱতল লেন্সে প্ৰতিফলিত ৰশ্মিবোৰ অপসাৰিত কৰে, গতিকে অৱতল লেন্সক অপসাৰী লেন্স বুলিও কোৱা হয়। গতিকে এইফালেও যদি আমি এনেকৈ আপতিত ৰশ্মি লওঁ মুখ্য অক্ষৰ সমান্তৰালকৈ, তেনেহ'লে এইফালেও আমি এটা এনেকৈ বিন্দু পাম। মুখ্য অক্ষৰ দুইফালে দুটা আমি এনেকৈ বিন্দু পাম, য'ত ৰশ্মিবিলাক য'ৰ পৰা অহা যেন লাগিব। সেই বিন্দু দুটা হৈছে অৱতল লেন্সৰ ক্ষেত্ৰত ফকাছ। দুইফালে দুটা আমি ফকাছ পাম, F1 F2। গতিকে অৱতল লেন্সক অপসাৰী লেন্স বুলি কোৱা হয়। এতিয়া লেন্সৰ ফকাছৰ সংজ্ঞাটো আমি আৰু এবাৰ বুজি লওঁ আহা। উত্তল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিবোৰ লেন্সখনত আপতিত হোৱাৰ পিছত লেন্সখনৰ আনটো মূৰত থকা মুখ্য অক্ষৰ এটা বিন্দুলৈ অভিসাৰী হয়, অৰ্থাৎ লগ লাগে, আৰু সেই বিন্দুটোকে লেন্সখনৰ উত্তল লেন্সৰ ক্ষেত্ৰত ফকাছ বুলি কোৱা হয়। অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিসমূহ লেন্সখনত আপতিত হোৱাৰ পিছত লেন্সখনৰ একেফালে থকা মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা অপসাৰী হৈ অহা যেন লাগে, আৰু সেই বিন্দুটোকে অৱতল লেন্সৰ ক্ষেত্ৰত মুখ্য ফকাছ বুলি কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি উত্তল লেন্স আৰু অৱতল লেন্সৰ বিষয়ে জানিলোঁ। আমি জানিলোঁ যে উত্তল লেন্সক অভিসাৰী লেন্স আৰু অৱতল লেন্সক অপসাৰী লেন্স বুলি কোৱা হয়। ইয়াৰ উপৰিও আমি লেন্সৰ ভাস্কেন্দ্ৰ, ফকাছ আৰু আলোককেন্দ্ৰৰ বিষয়ে জানিলোঁ। অহা পাঠত আমি লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠন আলোচনা কৰিম। আজি ইয়াতে আমাৰ পাঠৰ সামৰণি মাৰিলোঁ। আকৌ লগ পাম। ধন্যবাদ।